নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্নাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। পোনপ্ৰথমে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ বিশ্বনাথৰ গহপুৰৰ পৰা। আমি অত্যন্ত উৎফুল্লিত হৈ আছোঁ। তেখেতে 2 অক্টোবৰ যিহেতু গান্ধী জয়ন্তী, তেখেতে আমাৰ ভাল খবৰখিনি ঘোষণা কৰিব বুলি আমি ইতিমধ্যে বিভিন্ন ধৰণৰ সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰিছোঁ। তেখেতক আমি আছে দুটামান আমাৰ আহ্বান জনাবলগীয়া আৰু দুটামান পইণ্ট থাকি গৈছে। আমাক তেখেতক অনুজ্ঞা দিব বিচাৰিছোঁ। তেখেত যিহেতু বহুত দক্ষ, ক'বলগীয়া কথা নাই। তাৰ মাজতে আমি এটাই ক'ব বিচাৰোঁ, প্ৰথমতে আমাৰ যেন মাননীটো তেখেতে সন্তোষজনক মাননীটো তেখেতে ঘোষণা কৰে 1 নম্বৰতে। 2 নম্বৰতে আমাৰ যি বৰ্তমান উষ্ণতা বৃদ্ধি পাইছে অসমত, চাৰিওফালে গৰমত কোনো শিশুৱে সহ্য কৰিব নোৱাৰা এটা পৰিস্থিতি, সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে আমাক এই মাহটো আমাক অন্ততঃ অংগনবাদী কৰ্মী সহায়িকাৰ লগতে কণ শিশুসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আমাক যাতে বন্ধটো ঘোষণা কৰে। আমি অতি আশাবাদী তেখেতৰ এই যিখিনি তেখেতে ঘোষণা কৰিব বুলি কৈ আছে, আমি অত্যন্ত আশাবাদী। আৰু লগতে দুটামান ক'ব বিচাৰিছোঁ যে আমি কৰ্মী সহায়িকাসকল বিভিন্ন সমস্যাৰ সন্মুখীন হৈছোঁ। তাৰ মাজতে হৈছে যে কৰ্মীসকল বা শিশুসকল কেন্দ্ৰত যি গৰম উত্তাপৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে কাৰেণ্টৰ ব্যৱস্থা কৰি কেন্দ্ৰসমূহত ফেনৰ ব্যৱস্থা কৰিব লাগে, সেইখিনি আমি বঞ্চিত হৈ আছোঁ। লগতে পানীৰ জেজেমৰ পৰা বঞ্চিত হৈ আছোঁ, কাৰণ টেংকি চেংকি বনাই ৰেডিকেট হৈছে কিন্তু পানীৰ সুবিধা নাই। আৰু বহুতো আছে, সেইখিনি ইমানখিনি আমি তেখেতক বৰ্তমান দাবী কৰিব বিচৰা নাই। আমাৰ ক্ৰমান্বয়ে তেখেতে যেতিয়া ঘোষণা কৰিছে ক্ৰমাগতভাৱে আমাৰ সমস্যাখিনি সমাধা কৰাৰ তেখেতে কথা দিছে, সেয়েহে আমাৰ কমকৈ এডুপকে আমাৰ সমস্যাখিনি সমাধা হ'লেও আমি সন্তোষজনক। কিন্তু প্ৰথমতে মই মুখ্যমন্ত্ৰী মহোদয়ক অশেষ ধন্যবাদ জনাইছোঁ। তেখেত যিহেতু এজন অতি সুদক্ষ মুখ্যমন্ত্ৰী হয়, তেখেতে মহিলাসকলৰ কাৰণে বহুত কাম কৰিছে। আমিও যিহেতু মহিলা, আমাৰ প্ৰতিও লক্ষ্য ৰাখি তেখেতে যিটো মাননী বৃদ্ধিৰ কথা ভাবিছে সেইটো সন্তোষজনক কৰক। তাৰ উপৰিও আমাৰ কেন্দ্ৰত যিসকল শিশু আহে, তেখেতসকল হ'ল 3 বছৰৰ পৰা 6 বছৰ শিশু। আজিকালি এনেকুৱা হৈছে যে প্ৰাইভেট স্কুল হওক চৰকাৰী স্কুললৈ হওক, ল'ৰা ছোৱালীখিনি 3 বছৰ 4 বছৰ হওঁতে লৈ যায়। যদি মুখ্যমন্ত্ৰী মহোদয়ে এটা আমাক স্থায়ী সমাধান দিয়ে যে চাৰ্টিফিকেট দিয়া ব্যৱস্থাটো, যে 6 বছৰ নোহোৱা পৰ্যন্ত কোনো স্কুলে যাতে এডমিশ্যন দিব নোৱাৰে বা প্ৰাইভেট স্কুলত যাতে এডমিশ্যন কৰিব নোৱাৰে, সেইটো বাধ্যতামূলক কৰক। চাৰ্টিফিকেটখন এনেকুৱাকৈ বনাওক যে অংগনবাদী যিগৰাকী কৰ্মী বা পৰিচালনা কমিটি, তেখেতসকলৰ চিলমোহৰ নহ'লে কোনো স্কুলতে যাতে এডমিশ্যন কৰিব নোৱাৰে। তেখেতে এইটো অতি সোনকালে সমাধান কৰি দিব বুলি গহপুৰৰ পৰাই তেখেতলৈ আহ্বান জনাইছোঁ।